150 বছৰ আগৰ পৰাই ইয়াতে বেঙেনাতে সত্ৰ সভা উদযাপন কৰা হয় আৰু এই সভা পূৰ্বতে 3 দিনীয়া আছিল আৰু সভাৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ আৰিয়া অৰ্থাৎ বন্তি প্ৰজ্বলন। এই আৰিয়া এনেকুৱা এটা বিশ্বাস, লোকবিশ্বাস আছে যে এই আৰিয়াত কোনোবাই যদি মানক কৰে, কোনোবাই কিবা বিচাৰি ইয়াতে আৰিয়া জ্বলায়, তেতিয়াহ'লে তেওঁৰ সেই মানস বা তেওঁৰ যি তেখেতৰ সেইখিনি পূৰ্ণ হয়। গতিকে ঠিক তেনেকৈ আজি আমি ইয়াতে প্ৰথম কাৰ্যসূচী আছিলে আমাৰ দ্বাৰ উদ্ঘাটন কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ গোৰেশ্বৰৰে সুসন্তান অভিযন্তা তথা সমাজকৰ্মী কুলদীপ ৰাজবংশীদেৱক। ইয়াৰ পিছত আমি সুদূৰ মাজুলীৰ পৰা আমাৰ ইয়ালৈ অহা ডেকা সত্ৰাধিকাৰ লোহিত চন্দ্ৰ দেৱগোস্বামী দেৱৰ দ্বাৰা আমি আৰিয়াৰ শুভাৰম্ভ কৰোঁ। তেখেতৰ লগত প্ৰায় 13জন ভকতবৃন্দ আহিছে। গতিকে এই চেগতে আমি আমাৰ তৰফৰ পৰা এইখিনি জনাওঁ যে ইয়াৰ লগত সংগতি ৰাখি এইবুলি আমি 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উৎসৱ উদযাপন কৰিব বিচাৰিছোঁ। আজি প্ৰথম দিনৰ আমি দ্বিতীয় কাৰ্যসূচী আৰিয়া অৰ্থাৎ বন্তি প্ৰজ্বলন কাম সমাপন কৰিলোঁ। ইয়াৰ পিছত অহাকালি আছে হোম যজ্ঞ নাম, তাৰপিছত 7 তাৰিখ অৰ্থাৎ পৰহি আছে ছুপাৰষ্টাৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমি প্ৰত্যেকজন প্ৰতিযোগীকে প্ৰথমতে আমি একোটা কলম আৰু কিতাপেৰে আমি তেখেতসকলক আদৰিম আৰু ইয়াৰ প্ৰথম প্ৰাইজ আছে 5,001 টকা, দ্বিতীয় প্ৰাইজ আছে 3,001 টকা, তৃতীয় প্ৰাইজ 2,000 আৰু 6জনৰ কাৰণে বিচাৰক বঁটা বা নিচুকনি বঁটা হিচাপে আমি 500কৈ দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি 7 তাৰিখে আমি ৰাতিপুৱা যি বৃক্ষৰোপণ, সেই বৃক্ষৰোপণত প্ৰায় এই অঞ্চলৰ প্ৰায় 50জন ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ দ্বাৰাই আমি ইয়াতে বৃক্ষৰোপণ কৰিম আৰু এই বৃক্ষৰোপণৰ মূল বৃক্ষৰোপক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ মজুমদাৰ দেৱক। গতিকে ইয়াৰ পিছত আমি 8 তাৰিখৰ কাৰ্যসূচীত ৰাখিছোঁ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ চক্ৰ বিষয়া মাননীয়া ত্ৰিলীনা তাইত মহোদয়াক। ইয়াৰ আমি সাংস্কৃতিক সন্ধিয়াত প্ৰায় 7টা বিহুদল, খেৰাই আৰু আমি গায়ক মাতিছোঁ। গায়িকাগৰাকী হৈছে ৰূপাঞ্জলি ৰাভা। গতিকে এই ক্ষেত্ৰত আমি এই অঞ্চলৰ সকলোৰে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি মেলাৰো ব্যৱস্থা কৰিছোঁ। গতিকে গোৰেশ্বৰ অঞ্চলত ঐতিহাসিকভাৱে আমি দেখিছোঁ যে এই মেলাত দিনক দিনে জনসমাগম বাঢ়ি গৈ আছে আৰু ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি উদ্যোক্ত বা কমিটিৰ তৰফৰ পৰা কৰজোৰে আবেদন কৰিছোঁ যে উক্ত বা সেই কেইদিনত আমাৰ সকলোৰে সহায় সহযোগিতা তথা আন্তৰিকতা আমি কৰজোৰে বিচাৰিছোঁ। ধন্যবাদ। প্ৰজ্বলন কৰিলে কি ক'ব? হয়, আজি আমি মাজুলীৰ পৰা আহি পালোহি। এই আৰিয়া জ্বলোৱা উৎসৱ এক ঐতিহাসিক। ইয়াৰ এটা অতীত বুৰঞ্জী আছে। আপোনালোকে হয়তো জানে এই বুৰঞ্জী, আৰু সেই বুৰঞ্জীকে সাৰোগত কৰি বিগত প্ৰায় 200 বছৰ অধিক এই আৰিয়া জ্বলোৱা উৎসৱ এই শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰৰ শাখা সত্ৰ গোৰেশ্বৰত অৱস্থিত এই শাখা সত্ৰত ইয়াৰ এই সত্ৰবাসী ৰাইজ আৰু ইয়াৰ অঞ্চলৰ ৰাইজে এই উৎসৱ মহা ধুমধামেৰে উদযাপন কৰি আহিছে, পালন কৰি আহিছে। ই এক আধ্যাত্মিক এক পৰিৱেশ। ইয়াতেই যিসকলে তেওঁলোকৰ যি মনোবাঞ্ছা বা মনোকামনা, সেই মনোকামনা পূৰণৰ উদ্দেশ্যে ইয়াতেই তেখেতসকলে
আহি আৰিয়া জ্বলাই বাসুদেৱৰ চৰণত প্ৰাৰ্থনা জনায়। ইয়াৰ ইতিহাসটো হ'ল আপোনালোকে গম পায় যে সেই সময়ৰ মানৰ আক্ৰমণত তৃতীয় আক্ৰমণৰ সময়ত সেই সময়ত সত্ৰাধিকাৰ প্ৰভু মাজুলীৰ পৰা কিছুসংখ্যক ভকত বৈষ্ণৱ আৰু তেখেতৰ পৰিয়ালক লৈ ইয়ালৈ গুচি আহিছিলে। আহোঁতে তাতে আই মাতৃগৰাকীৰ সন্তান সম্ভৱা আছিলে আৰু 1822 চনৰ এপ্ৰিল মাহৰ অৰ্থাৎ এই বহাগৰ 5 তাৰিখে এটি পুত্ৰ সন্তান জন্ম হৈছিলে। কৃষ্ণৰাম বুলি কয়, কৃষ্ণৰাম দেও বেঙেনাআটী সত্ৰৰ। আৰু সেই দিনাখন এই অঞ্চলৰ ৰাইজে আনন্দ কৰি সেই সন্তানটিৰ মংগলৰ প্ৰাৰ্থনাই সৰ্বাংগীন কল্যাণৰ হকে এই বাসুদেৱৰ ক্ষেত্ৰত বাসুদেৱৰ স্থানত তেখেতসকলে বন্তি আৰিয়া প্ৰজ্বলন কৰি সেই শিশুটিৰ সৰ্বাংগীন মংগল কামনা কৰিছিলে। আৰু সেইদিন ধৰি আজি পৰ্যন্ত এই আৰিয়া জ্বলোৱা উৎসৱ ইয়াতে উদযাপন কৰি অহা হৈছে। বহাগৰ 5 তাৰিখেই উদযাপন কৰে আৰু ইয়াৰ পৰৱৰ্তী দিন অৰ্থাৎ বহাগৰ 6 তাৰিখে ইয়াতে বিষ্ণু যজ্ঞ হোম যজ্ঞ আদি হয়। হোম যজ্ঞৰ যোগেদি সৰ্বংগ বিশ্ববাসীৰ কল্যাণ বা মংগলৰ সাধনাৰ্থে এই হোম যজ্ঞ হয়। আৰু ইয়াৰ লগতে আমাৰ যিটো বিহু যিহেতু আমাৰ জাতীয় উৎসৱ, এই জাতীয় উৎসৱটোক বিগত প্ৰায় 29 বছৰ 28 বছৰৰ পূৰ্বে ইয়াতে সংযোজিত কৰা হ'ল। ইয়াৰ লগতে যিহেতু এই অঞ্চলত এনেকুৱা বহল ক্ষেত্ৰ বা স্থান নাই, মুকলি স্থান, গতিকে এই সত্ৰতে মুকলি স্থান থকাত ৰাইজে সেই বিহু উৎসৱো ইয়াৰ লগতে সংযোজিত কৰিলে। গতিকে এই তিনিদিনীয়াকৈ এই উৎসৱ ইয়াতে উদযাপন হয়। আমি ৰাইজৰ আমন্ত্ৰণ আৰু আমাৰো এটা দায়িত্ব আছে, আমি ৰাইজৰ মাজলৈ অহা। আমি আহিলোঁ, আহি ভাল লাগিলে আৰু আমি সমগ্ৰ ৰাইজৰ মংগল প্ৰাৰ্থনাই বাসুদেৱৰ চৰণত আমি আৰিয়া ধৰিলোঁ, আৰিয়া জ্বলালোঁ। আৰু যিহেতু নৱবৰ্ষ, এই নৱবৰ্ষৰ সকলোৰে মংগল কামনা কৰিলোঁ, শান্তি কামনা কৰিলোঁ, সকলোৰে সৰ্বাংগীন কল্যাণ আমি কামনা কৰিলোঁ বাসুদেৱৰ চৰণত। আৰু